শিৱসাগৰ জিলাৰ বিহুবৰৰ অন্তৰ্গত যি কাঠফলা অবৈধ কাঠফলা মিলৰ মালিকৰ দ্বাৰা বা মিলৰ মালিকে কিছু দুৰ্বৃত্তৰ দ্বাৰা জাকিৰ হুছেইন নামৰ যি ব্যক্তিজনক সাংবাদিক জাকিৰ হুছেইন নামৰ ব্যক্তিজনক যি আক্ৰমণ কৰিলে সেই আক্ৰমণ আমি ছাত্ৰ মুক্ত সংগ্ৰামীৰ কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে এই যে জাকিৰ হুছেইনক আক্ৰমণ কৰা ব্যক্তিসকল অবৈধ কাঠফলা মিলৰ মালিকেই হওক বা এই মাফিয়াসকলেই হওক যিসকলে আক্ৰমণ কৰিছিলে জাকিৰ হুছেইন নামৰ ব্যক্তিজনক তেখেতসকলক অনতিবিলম্বে কৰায়ত্ব কৰা আৰু কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি ছাত্ৰ মুক্ত সংগ্ৰামীৰ দাবী উত্থাপন কৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে আমাৰ সমাজখনৰ এখন দাপোন আৰু এই সমাজখনত কি হৈ আছে আমি কেনেকৈ আমি এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দ্বাৰা আমি জানিব পাৰোঁ। আৰু এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যি দাপোন বুলি কওঁ এই দাপোনখনকৈ যদি আমি ধ্বংস কৰি দিয়া হয় একাংশ মাফিয়াৰ দ্বাৰা তেতিয়াহ'লে আমি সমাজখন কোন দিশে গতি কৰিছে আমি কেনেকৈ চাব পাৰিম। সেয়েহে আমি অনতিবিলম্বে দাবী উত্থাপন কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি গৃহ বিভাগ আছে আমি গৃহ বিভাগৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে আমাৰ এই যে সাংবাদিকৰ ওপৰত যি অত্যাচাৰ আমাৰ এই সাংবাদিকৰ ওপৰত যি আক্ৰমণ এই আক্ৰমণ কৰা ব্যক্তিসকলক অনতিবিলম্বে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।